Hello guys, welcome to my YouTube channel. অৰুণোদয় অসম YouTube চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ যেহেতু কিছুদিন পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে অসমৰ শিপিনী মহিলাসকলৰ বাবে এটি গুৰুত্বপূৰ্ণ পৰ্টেল আগবঢ়াই দিছিল স্বনিৰ্ভৰ নাৰী আঁচনি নামেৰে, যিটো 2023 চনত লঞ্চ কৰা হৈছিল। তাৰ পিছত আকৌ বন্ধ কৰি দিয়া হৈছিল যদিও কিছুদিনৰ আগত পৰ্টেলটো খুলি দিছে আৰু তাক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মহিলাসকলক উদ্দেশ্যি কিছু গুৰুত্বপূৰ্ণ মন্তব্য ৰাখিছে আৰু পৰ্টেলটোৰ বিষয়ে কিছু কৈছে। আৰু যিসকল মহিলাই স্বনিৰ্ভৰ নাৰী আঁচনি পৰ্টেলৰ ৰেজিষ্টাৰ কৰিছে তেওঁলোকক খুব সোনকালে, যদিও ৰেজিষ্টাৰ কৰা সকলোকে খুব সোনকালে, যদি আধাৰ কাৰ্ড লিংক কৰা নাই তেনেহ'লে আধাৰ কাৰ্ডটো আপডেট দিবলৈ অনুৰোধ জনাইছে আৰু তেওঁলোকৰ নিজস্ব এটা পাছবুক থকাটো বাঞ্ছনীয় বুলি কৈছে। আৰু পাছবুকটো যদি কোনোবাই আপডেট দিয়া নাই তেনেহ'লে তেওঁলোকক পাছবুকটো আপডেট দিবলৈ অনুৰোধ জনাইছে। যিহেতু অসমৰ মহিলা শিপিনীসকলক অসম চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কিছু সা সুবিধা প্ৰদান কৰাৰ লগতে ইয়াৰ যিখিনি এই পৰ্টেলটোৰ জৰিয়তে যে কেনেদৰে স্বাৱলম্বী হ'ব লাগে বা কেনেধৰণৰ সুবিধা পাব বা অসমৰ মহিলাসকলে কি বস্তু পাব বা কেনেধৰণে পইচা পাব সকলোখিনি সম্পূৰ্ণৰূপে তেখেতে কৈছে। আৰু তেখেতে কি কৈছে মই আপোনালোকক সম্পূৰ্ণৰূপে দেখাই দিম। আহক গাইজ, আমি ডক্টৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই স্বনিৰ্ভৰ নাৰী আঁচনিৰ পৰ্টেলটোৰ জৰিয়তে অসমৰ শিপিনী মহিলাসকলক কি উপদেশবাণী আৰু কি কৰিবলৈ কৈছে আমি এবাৰ চাই লওঁ। চোৱাৰ আগতে আপোনালোকলৈ ৰিকুৱেষ্ট যে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়, ভিডিঅ'টো লাইক কৰিব আৰু কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে মই দিয়া ভিডিঅ'খিনি আপোনালোকে পাই থাকে। আহক এতিয়া আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কোৱা কথাখিনি চাই লওঁ। অসমৰ পৰম্পৰাগত হস্ততাঁত শিল্পৰ সৈতে জড়িত মহিলাসকলক উৎসাহিত কৰাৰ বাবে আমাৰ চৰকাৰে এক দৃঢ় পদক্ষেপ হাতত লৈছে। অসমৰ শিপিনীসকল অতি দক্ষ আৰু সুনিপুণ, কিন্তু এইসকল শিপিনীয়ে উপযুক্ত বজাৰ লাভ নকৰাৰ বাবে উৎপাদিত সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত সমস্যাৰ মুখামুখি হৈ আহিছে। সেইবাবে হস্ততাঁত বস্ত্ৰশিল্প সঞ্চালকালয়ে আৰ্টফেড আৰু অসম চৰকাৰৰ বেচা কিনা নিগমৰ জৰিয়তে স্বনিৰ্ভৰ নাৰী নামেৰে এখন ধ্বজাবাহী আঁচনি ৰূপায়ণৰ দিহা কৰিছে। এই আঁচনিৰ অধীনত পৰম্পৰাগতভাৱে তৈয়াৰ কৰা হস্ততাঁত বস্ত্ৰ যেনে গামোচা, আৰণাই, ডুমেৰ আদি মধ্যভোগীৰ সহায় নোহোৱাকৈ পোনপটীয়াভাৱে শিপিনীসকলৰ পৰা ক্ৰয় কৰা হ'ব। ক্ৰয় কৰা উক্ত সামগ্ৰীসমূহ আৰ্টফেড আৰু অসম চৰকাৰৰ বেচা কিনা নিগমৰ বিভিন্ন শাখা তথা বিপণনৰ জৰিয়তে বিক্ৰীৰ ব্যৱস্থা কৰা হ'ব। আঁচনিখনৰ সফল ৰূপায়ণৰ বাবে অনলাইন পৰ্টেলৰ জৰিয়তে শিপিনীসকলৰ পৰা পোনপটীয়াকৈ হস্ততাঁত সামগ্ৰীসমূহ ক্ৰয় কৰা হ'ব। এই আঁচনিৰ অধীনত উপকৃত হ'ব বিচৰা শিপিনীসকলে স্বনিৰ্ভৰ নাৰী পৰ্টেল যোগে পঞ্জীয়নভুক্ত হ'ব লাগিব। এনে পঞ্জীয়ন শিপিনীগৰাকীৰ আধাৰ নম্বৰৰ লগত সংযোজিত কৰা হ'ব। আবেদনকাৰীসকল অসমৰ স্থায়ী বাসিন্দা হোৱাৰ লগতে ঘৰত অন্ততঃ এখন হস্তচালিত তাঁতশাল থকা হ'ব লাগিব। তদুপৰি শিপিনীগৰাকী ক'ৰ বেংকিঙৰ সুবিধা থকা পাছবুকৰ অধিকাৰী হ'ব লাগিব। শিপিনীসকলক ডিজিটেল পদ্ধতিৰে ধন আদায় দিয়া হ'ব। সামগ্ৰীসমূহ ক্ৰয় কৰাৰ 4 দিনৰ ভিতৰত সমুদায় মূল্য শিপিনীসকলক আদায় দিয়া হ'ব। জিলা পৰ্যায়ত সামগ্ৰী ক্ৰয় কেন্দ্ৰ স্থাপন কৰা হ'ব। সেইদৰে অধিক সংখ্যক শিপিনী থকা উন্নয়ন খণ্ডতো সামগ্ৰী ক্ৰয় কেন্দ্ৰ স্থাপন কৰা হ'ব। এই ধ্বজাবাহী আঁচনিখনে অসমৰ হস্ততাঁত শিল্পৰ সৈতে জড়িত শিপিনীসকলক আৰ্থিকভাৱে সকাহ প্ৰদান কৰি পৰম্পৰাগত শিল্পখণ্ডক আগুৱাই নিয়াত সহায় কৰিব। স্বনিৰ্ভৰ নাৰী পৰ্টেলত নিজৰ নাম পঞ্জীয়ন কৰি উৎপাদিত সামগ্ৰী বিপণনৰ আধুনিক সুবিধা গ্ৰহণ কৰিবলৈ শিপিনীসকলক মই আহ্বান জনালোঁ। প্ৰথমে আমাৰ ৰাজ্য চৰকাৰে কৃষকৰ পৰা
ধান ক্ৰয় কৰাৰ আঁচনি হাতত লৈছিল। এইবাৰ আমি হাতত লৈছোঁ গামোচা, আৰণাই আদি ক্ৰয় কৰাৰ। আপোনালোকৰ সহযোগিতা কামনা কৰিলোঁ।